আসসালামু আলাইকুম ও নমস্কাৰ। তো আগতো এটা এনেকুৱা ভিডিঅ' দিছিলোঁ মই ইউটিউবত, এতিয়া আৰু এটা দি আছোঁ। কথাটো হৈছে যে আমি এনেকৈ বহিছোঁ একমাত্ৰ জুবিনদাৰ কাৰণে। জুবিনদাই কৈ থৈ গৈছিলে যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত অসম, মই মুক্ত অসমীয়া। সেয়ে প্ৰমাণ কৰি থৈ গৈছে আৰু আমিও দেখাই আছোঁ। মুছলিম, খ্ৰীষ্টান, হিন্দু মানে যিমানখিনি জাতি আৰু একেলগত বহি চবে ভাই হিচাপত জুবিনদাৰ কাৰণে মনোপ্ৰাৰ্থনা কৰোঁ। কৰি পেলাই জুবিনদাৰ কাৰণে কিবা এটা ধৰ্মৰো গীত গোৱা হয়। মুছলিম মৌলানা ইয়াত আছে, হিন্দুৰ পূজাৰী আছে, খ্ৰীষ্টানৰ পূজাৰী আছে, চবেই মানে একেলগত বহি আমি জুবিনদাৰ কাৰণে অলপ মনোপ্ৰাৰ্থনা কৰি যি ন্যায় কেনেকৈ পাব পাৰোঁ তেনেকুৱা কিবা আলোচনা কৰোঁ। আলোচনা কৰি পেলাই ইয়াৰ পৰা উঠি প্ৰায় 5 কিলোমিটাৰমান খোজকাঢ়ি ন্যায়ৰ কাৰণে ওলাই যাওঁ। ন্যায়ৰ কাৰণে যে ওলাই গৈছিলোঁ সেইটো এটা ভিডিঅ' আপলোড দিয়া আছে, আৰু এটা দিম দুদিন পিছত ভিডিঅ' থৈ দিছোঁ। আৰু আপোনালোকে যিমান পাৰে সিমান হেছটেগ লগাই থাকক, হেছটেগ জাষ্টিছ ফৰ জুবিন দা, জুবিন দা অমৰ হওক।